নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি ইয়াতে আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ নতুন গণিত দ্বিতীয় ভাগ। ঠিক আছে, মই পাৰ্ট 1ৰ সকলোবিলাক গণিত কৰি দিছোঁ। আশা কৰোঁ তোমালোকে চাইছা চাগে। এতিয়া আমি ইয়াতে আলোচনা কৰিম আজি সপ্তম শ্ৰেণীৰ যিটো আমাৰ আছে অধ্যায় 10 অখণ্ড সংখ্যা। ঠিক আছে, এই চেপ্টাৰটোৰ আমি গোটেইকেইটা গণিত মানে গোটেইকেইটা অধ্যায়ৰ ভালদৰে আমি তোমালোকক ইয়াতে বুজাই দিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাব। ঠিক আছে, গতিকে ইয়াতে কি কৈছে যে অখণ্ড সংখ্যা। ঠিক আছে, অখণ্ড সংখ্যা মানে কি তোমালোকেতো গমেই পাইছা, সৰুতে যে পঢ়ি আহিছিলা অখণ্ড সংখ্যা মানে কি এডাল সংখ্যা ৰেখাত 0 1 2 3 4 আৰু বাওঁফালে -1 -2 -3 4 এনেকে যি থাকে ডট ডট ডট। চ' যোগাত্মক আৰু ঋণাত্মক এই সকলোবোৰ সংখ্যা একেলগে আমাৰ কি বুলি কোৱা হয়? অখণ্ড সংখ্যা বুলি কোৱা হয়। গতিকে এইটো যিহেতু তোমালোকে আগৰ শ্ৰেণীতো পঢ়িছা, চ' ইয়াতে ইমান সেইকাৰণে দি থকা নাই আৰু ডাইৰেক্টলি মানে গণিতত লৈ যাওঁ। এতিয়া ইয়াতে তোমালোকৰ অনুশীলনী 1 2 চা। ইয়াতে কৈছে যে কৰি চাও আহা, খালী ঠাই পূৰ কৰা। এই 1 নম্বৰটোত খালী ঠাইত কি হ'ব? ইয়াতে চোৱা, ইয়াতে আছে তোমাৰ -19 আছে, হয় না? -19 আৰু ইয়াতে প্লাছে মাইনাছে মাইনাছো হ'ব দিচোন, -9 আছে। চ' ইয়াতে কিমান হ'ব? এই দুটা সমান চিন আছে, দুটা সমান হ'ব লগা হ'লে ইয়াতো আমি কিমান দিব লাগিব? আমাৰ -19 দিব লাগিব। বুজি পাইছানে? সেইটোৱে তোমালোকে কিতাপতে চিন দি যাব পাৰিবা। তাৰপিছত ইয়াতে চোৱা, ইয়াতে আছে তোমাৰ -1 আকৌ প্লাছে মাইনাছে -8 আৰু ইয়াতে আছে তোমাৰ +7। এতিয়া ইয়াতে +7 আছে, ইয়াতো +7, ইয়াতে -8 আছে, ইয়াতো -8 আছে। নাই কি আমাৰ এই -1 টো নাই নে? চ' ইয়াতে আমি খালী ঠাইত কি পাতিব লাগিব? আমি -1 পাতিব লাগিব। বুজি পাইছা? সেইটোৱে। তাৰপিছত ইয়াতে গোটেইকেইটা সমান হ'ব লাগে। ইয়াতে -16, ইয়াতো -16, ইয়াতো -16। চ' সমান হ'ব লগা হ'লে আমি কি পাতিব লাগিব কচোন? ইয়াতে আমি 0 দিব লাগিব। 0 দিলে -16 লগত +0 কৰিলে -16 হৈ থাকিব। ইয়াতে -16 টো আছে আৰু ইয়াৰ লগতো আমি 0 দিলে -16 হৈ থাকিব। মানে গোটেইকেইটাৰ মান কি হ'ব লাগিব? সমান সমান হ'ব লাগিব। বুজি পাইছা? সেইটোৱে। তাৰপিছত 4 নম্বৰটোত কি কৈছে চোৱা, 4 নম্বৰটোত কৈছে যে ইয়াতে কিন্তু আমি 10.1ৰ পৰাই 10.5 হলে মই গোটেইকেইটা কৰি দিম। চ' তোমালোকে মানে ভিডিঅ'টো স্কিপ নকৰাকে চাই থাকিবা, গম পাইছা? আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা আৰু মোৰ লগত জড়িত থাকা। ঠিক আছে, কাৰণ এইটো চেনেলত শিকিলে তোমালোকে আৰু বেলেগকৈ টিউশ্যন লৈ থকাৰ কোনো প্ৰয়োজন নাই। নহ'লে কিন্তু চাবা আৰু এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট চেনেল তোমালোকে মিছ কৰি দিবা। সেইকাৰণে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা লগ ছাবস্ক্ৰাইব কৰি থোৱা। ঠিক আছে, তাৰপিছত ইয়াতে আছে আমাৰ 27, কিমান প্লাছ কৰিলে ইকুৱেল হ'ব? ইয়াতে 0 আছে, ইয়াতে +27 আছে, মানে 0 হ'ব লাগিব। 0 হ'ব লগা হ'লে ইয়াতে মই কিমান দিব লাগিব? আমি -27 দিব লাগিব। তেতিয়া +27 -27ৰ মান 0 হ'ব। এটাও +27 -27ৰ মান কি হ'ব? আমাৰ ইয়াতো 0 হ'ব। ঠিক আছে, সেইটোৱে কৈছে। তাৰপিছত এইবাৰ আমি আহিছোঁ 2 নম্বৰলৈ। 2ত কৈছে যে তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা। এই একটো যে আছে, একটোত কৈছে যে 4 শুদ্ধ নে অশুদ্ধ? 4 প্লাছ ব্ৰেকেট -15 প্লাছ ব্ৰেকেট -6। তোমালোকে চোৱা, এইটো কিমান হ'ব? প্লাছে মাইনাছে -15 আকৌ প্লাছে মাইনাছে -6। 4 -15 -6। এইটো আমাৰ কি হ'ব? 4 -6 হ'ব, +4 হ'ব, প্লাছে মাইনাছে -15 হ'ব। মানে সমান সমান আছে নে নাই সেইটো চাবা দিছি। গতিকে এইটো আমাৰ কি হ'ব? আমাৰ শুদ্ধ। তোমালোকে লিখি ল'বা, এইটো শুদ্ধ। ঠিক আছে, তাৰপিছত 2 নম্বৰটোত চোৱা, 2টোত কৈছে যে 16 -15 মাইনাছ আকৌ ব্ৰেকেট -7। মাইনাছে মাইনাছেতো প্লাছে হৈ যাব, মানে 16 -15 +7। তাৰমানে 16 -15 +7, মানে মাইনাছটো কমন লৈ কেনে ব্ৰেকেটৰ ভিতৰত 15 + -7। চ' এইটো আমাৰ কিমান হ'ব? শুদ্ধই হ'ব। ঠিক আছে, সেইটোৱে কৈছে, লিখি ল'বা। তাৰপিছত 3টোত কৈছে যে অখণ্ড সংখ্যাবোৰ বিয়োগ সাপেক্ষে আবদ্ধ। এইটো অশুদ্ধ কথা কৈছে। অখণ্ড সংখ্যাবোৰ বিয়োগ সাপেক্ষে আবদ্ধ নহয়। ঠিক আছে, তাৰপিছত 4টোত চোৱা, 4টোত কৈছে যে বিয়োগ সাপেক্ষে ক্ৰম বিনিময় আৰু সহযোগ বিধি প্ৰযোজ্য নহয়। এইটো আমাক কি কৈছে? শুদ্ধ কথা কৈছে। ঠিক আছে, চ' এইকেইটা তোমালোকে এইখিনি বস্তু ফিল আপ কৰি ল'বা। গতিকে 10.1টো ইয়ালৈকে আছিল। বুজি পাইছানে? যদি বুজি পাইছা তেনেহ'লে বুজি পোৱা বুলি কমেণ্ট কৰি দিয়াচোন। কোনে কোনে বুজি পাইছা এবাৰ চাওঁ। ঠিক আছে, এইবাৰ আহিছো আমি অনুশীলনী কৰি চাওঁ আহা 10.2 লৈ। কৈছে যে প্ৰতীকীৰ তলত দিয়া পূৰণ ফলবোৰ উলিওৱা। কি কৰিব দিছে? পূৰণ ফলবোৰ উলিয়াব দিছে। তোমালোকে চোৱা, 5 3 গুণ কিমান হ'ব? -15। তাৰপিছত ইয়াতে কিমান হ'ব? 4 6 গুণ 24, কিন্তু মাইনাছে মাইনাছে প্লাছ হৈ যাব, সেইকাৰণে মাইনাছ চিন নহয়। 4 2 গুণ 8, কিমান হ'ব? 8। আৰু এতে কিমান হ'ব? 4 2 গুণ 8, কেৱল এতে মাইনাছ আছে কাৰণে, এটাত মাইনাছ আছে কাৰণে মাইনাছ হ'ব, আৰু ইয়াতো মাইনাছ আছে কাৰণে মাইনাছ হ'ব। বুজি পাইছা? সেইটোৱে। তাৰপিছত 2 নম্বৰটো কৈছে যে -6 × 2 আৰু 6 × -2 পূৰণ ফল দুটা একে হৈছে নে? অবভিয়াছলি একে, কাৰণ 2 6 গুণ 12 -12 হ'ব, আৰু 6 2 গুণ 12 -12 হ'ব, কাৰণ মাইনাছ আছে। চ' পূৰণ ফল দুটা একে হৈছে নে? হৈছে।
সেইটোৱে ইমান বেছি আৰু সেই কৰি থাকিব নালাগে বুজি পাইছানে একদম ইজি এইবিলাক সৰুতে যে শিকি আহিছা একদম সেই চিম্পল গণিত কোনো টেনচন কৰিব লগা কথা নাই ঠিক আছে এইবাৰ আমি আহিছো 10.3 লে এয়া চোৱা তোমালোকে অনুশীলনী 10.3 ইয়াতে কৈছে যে পূৰণফলবোৰ উলিওৱা পূৰণফল এইটো আৰু কথা নাই পূৰণফল আৰু উলিয়াব নাজানিবানে তোমালোকে চোৱা আমি পূৰণ কৰিব জানানে নাজানা জানা 5 9 গুণ কিমান 5 9 গুণ কিমান 5 9 গুণ 45 মানে 45 গতিকে কিমান হ'ব আমাৰ মাইনাস হ'ব মাইনাস আছে যে এটাত মাইনাস আছে তাৰপিছত 13 6 গুণ কিমান 13 6 গুণ 78 মানে 78 কিন্তু ইয়াতে এটো মাইনাস ইয়াতো মাইনাস মাইনাসে মাইনাসে চিনটো প্লাস হৈ যাব তাৰপিছত এটা কথা 4 8 গুণ কিমান 4 8 গুণ 32 হয় না কিন্তু এটা মাইনাস আছে কাৰণে আমি মাইনাস দিব লাগিব বুজি পাইছা ইয়াতে আছে আমাৰ 15 13 গুণ কিমান 15 13 গুণ আমাৰ হৈছে কিমান 195 ঠিক আছে 15 13 গুণ 195 কিন্তু ইয়াতো মাইনাস সো মাইনাসে মাইনাসে আমাৰ প্লাস হৈ যাব তাৰপিছত আৰু ইয়াতে আছে আমাৰ 13 6 গুণ 78 সেইকাৰণে ইয়াতে আমাৰ 78 হ'ব কিন্তু ইয়াতে মাইনাস আছে কাৰণে আমি কি দিব লাগিব মাইনাস দিব লাগিব প্লাসে মাইনাসে মাইনাস যে সো চিনগিটাৰ কথাটো গমে পাছো পুৰণগিটা একদম ইজি তাত কোনো টান পাই থাকিব লগিয়া একো কথাই নাই হেতু কথাই পুৰণ গণিত আৰু কৰিব নাজানা নে ইমান ডাঙৰ হৈছে কোনে কোনে পুৰণ গণিত কৰিব নাজানা কমেন্ট কৰি জনোৱাচোন আৰু কোনে কোনে জানা হেতু কমেন্ট কৰি জনাবা ঠিক আছে গতিকে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা না কাৰণ তোমালোকে এটা বহুত ডাঙৰ চেনেল মিছ কৰিব গৈ আছা মোৰ চেনেলত যদি তোমালোকে মেট্ৰিক পৰীক্ষালৈকে জড়িত থাকা দেন চাবা তোমালোকৰ মেট্ৰিক পৰীক্ষা ৰিজাল্ট কেনেকুৱা হৈ যাব ঠিক আছে আৰু তোমালোকে যদি এতিয়া যদি 7 টো উইক আছে তেনেহলে এটুত চাবা ডিফাৰেন্স চাবা কিমানখিনি তোমালোকে পঢ়া জানা হবা গম পাইছা হেতুই কৈছো মই তাৰ পিছত এতিয়া আহিছো আমি 2 নম্বৰলে দুয়ত কৈছে যে 13 * 43 559 ব্যৱহাৰ কৰি পূৰণফল উলিওৱা ঠিক আছে আমাক কি কৰবা দিছি 13 * 43 559 ব্যৱহাৰ কৰি 13 পুৰণ 43 মানে ইকুৱেল টু 549 ব্যৱহাৰ কৰি পূৰণফল নিৰ্ণয় কৰিব দিছে সো এতিয়া 13 43 পূৰণ কৰিলে কিমান হয় 559 হয় কিন্তু ইয়াতে মাইনাস আছে যে কেনে আগত কি হ'ব আমাৰ প্লাসে মাইনাসে এটো ইকুৱেল চিন দে প্লাসে মাইনাসে মাইনাস 559 হ'ব ঠিক আছে লিখি লবা তাতে এটো সোয়া 13 43 গুণ কিমান হ'ব হা 13 আৰু 43 গুণ কিমান হ'ব আমাৰ ওপৰত খালি খালি কেনে বুজাই দিছি 13 আৰু 43 পূৰণ কৰিলে 559 হ'ব কিন্তু আমাৰ চিন গিটা কি হ'ব হেতু এমএন কথা এতে মাইনাস আছে এটো মাইনাস আছে মাইনাসে মাইনাসে প্লাস হ'ব আচ্ছা এতে সি টু দিছে যে 13 43 পূৰণ কৰিলে আমাৰ কিমান হ'ব 559 হ'ব কিন্তু এতে কি হ'ব আগত মাইনাস আছে কাৰণে আমাৰ মাইনাস চিন হ'ব বুজি পাইছা না সেইকাৰণে কি হ'ব এটো মাইনাস চিন হ'ব প্লাসে মাইনাসে মাইনাস তাহলে এবাৰ 3 নম্বৰটো সোয়া 3 কৈছে যে পূৰণফল উলিওৱা এবাৰ আমাক পূৰণ কৰিব দিছে তোমালোকে পূৰণ গণিত কৰিব নাজানিবানে কি হ'ব জাস্ট পূৰণ কৰি কেনে এনসাৰটো পাতি দিলে বাকি প্লাসে মাইনাসে মাইনাস মাইনাসে মাইনাসে প্লাস হিখিনিটো জানাই হয়নে নাই হিখিনি পাতি দিলে কি ইজি গণিত দি থৈ দিছে তোমালোকৰ একো প্ৰবলেমে নাই সো এতিয়া ইয়াতে সোয়া তোমালোকে মই যদি পূৰণ কৰো কিমান হ'ব 5 3 গুণ 15 15 6 গুণ কিমান আমাৰ 5 3 গুণ 15 15 6 গুণ 90 কিন্তু ইয়াতে আমাৰ কিমান হ'ব মাইনাস চিন হ'ব কাৰণ মাইনাস চিন এটাত আছে যে তাৰপিছত এটো আমাৰ কিমান হ'ব 7 5 গুণ 35 আৰু 35 6 গুণ আমাৰ 210 ঠিক আছে 210 কিন্তু এটাত মাইনাস আছে সেইকাৰণে মাইনাস হ'ব আচ্ছা ইয়াতে আমাৰ কি আছে এটো যদি 4 * 6 * 5 যদি মই পূৰণ কৰো মই কিমান পাম আমি 120 পাম ঠিক আছে কিন্তু ইয়াতো মাইনাস মাইনাসে মাইনাসে প্লাস চিন হ'ব ঠিক আছে তাহলে ইয়াতে আছে 4 নম্বৰ 3 * 7 * 8 * 5 মই যদি এটা পূৰণ কৰো কিমান হ'ব আমাৰ 840 হ'ব ঠিক আছে 3 * 7 * 8 * 5 পূৰণ কৰিলে আমাৰ 840 হ'ব কিন্তু ইয়াতো মাইনাস আছে আমাৰ ইয়াতো মাইনাস আছে সো মাইনাসে মাইনাসে প্লাস হৈ যাব ঠিক আছে 5 টো 6 5 যদি মই 5 * 6 * 3 * 8 যদি মই পূৰণ কৰিলে মই কিমান পাম জানানে পূৰণ কৰি ইয়াতো পূৰণ কৰিলে মই 720 পাম কিন্তু ইয়াতো মাইনাস তিনটাত মাইনাস আছে সেইকাৰণে আগত কি হ'ব আমাৰ মাইনাস চিন হ'ব মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস 720 হ'ব বুজি পাইছা নে নাই তোমালোকে মোক কমেন্ট কৰি জনোৱা আৰু মানে পূৰণ গণিত তোমালোকে নাজানাৰ কোনো কাৰণে নাই ইমান ডাঙৰ হৈছে পূৰণ গণিত কেইটা আৰু কৰিব নাজানিবানে হেতুৱে ঠিক আছে তাৰপিছত এইবাৰ আহিছো আমি নেক্সট আহিছো 10.4 লে কৰি চাও আহা 10.4 তো আমাক কি কৈছে সেম কথাই কৈছে যে কি পূৰণফল নিৰ্ণয় কৰা আৰে কি প্ৰত্যেকটো চেপ্টাৰত পূৰণফল নিৰ্ণয় কৰিব দিছে তোমালোকক কি পূৰণ কৰিব নাজানা বুলি ভাবি আছে নেকি হা এতিয়া চোৱা আমি যদি 26 আৰু 13 পূৰণ কৰো মই বাৰু পূৰণ কৰি দেখাই দিয়া নাই পূৰণটো কৰিব জানাই তেতিয়া আমাৰ কিমান হ'ব জানানে 338 হ'ব মই যদি 26 আৰু যদি 13 পূৰণ কৰো 338 হ'ব কিন্তু ইয়াতে প্লাস ইয়াতে মাইনাস প্লাসে মাইনাসে মাইনাস বুজি পাইছা হেতুৱে তাৰপিছত ইয়াতে আছে 2 নম্বৰটোত 14 * 15 * 20 গতিকে মই যদি এইগিটা পূৰণ কৰো তেতিয়া আমাৰ কিমান হ'ব আমাৰ 40,000 গতিকে এতিয়া চোৱা ইয়াতে যে দুটাত মাইনাস আছে সো মাইনাসে মাইনাসে প্লাস
প্লাছ চিন হ'ব তাৰপিছত 2 নম্বৰটোত কৈছে কি কৈছে চোৱা 2 ৰ আগটো যে যিকোনো অখণ্ড সংখ্যা এৰ বাবে যিকোনো অখণ্ড সংখ্যা -1 ইনটু এৰ মান কিমান হ'ব মই যদি -1 পূৰণ কৰো এইটো এনি যিকোনো সংখ্যা হ'ব পাৰে তেতিয়া আমাৰ কিমান হ'ব মাইনাসে হ'ব কাৰণ -1 ৰ লগত মই যি বস্তুৱে পূৰণ নকৰো কিয় মাইনাসে হ'ব গম পাইছা না হেতুৱে কৈছে আৰু এৰ ক্ষেত্ৰত যিকোনো মান হ'ব পাৰে জাস্ট ফৰ এক্সাম্পল আমাক এ লৈ দেখাইছে বস্তুটো বুজি পাইছা নে তাৰ পিছত আমাক 2টোত কৈছে যে দুটা অখণ্ড সংখ্যাৰ পূৰণফল 67 দুটা অখণ্ড সংখ্যাৰ পূৰণফল বলে কিমান 67 তাৰে এটা -1 হলে আনটো কিমান দুটা অখণ্ড সংখ্যা এটা যদি -1 হয় হেতো এটা যদি -1 হয় আনটো আমাৰ কিমান হ'ব আনটো হ'ব আমাৰ -67 তেতিয়া -67 আৰু -1 পূৰণ কৰিলে কিমান হ'ব 67 এক গুণ 67 আৰু এই মাইনাছে প্লাস মানে আমি এই 67 টো পাম গম পাইছা তাৰপিছত আৰু 3 নম্বৰটোত কৈছে যে কি বিধিৰ ভিত্তিত শুদ্ধতা বিচাৰ কৰা আমাক সত্য নে অসত্য বিচাৰ কৰিব দিছে 1 নম্বৰটোত কৈছে 27 ইনটু বন্ধনী ব্ৰেকেট -5 প্লাস 10 কুটিল বন্ধনী মানে ইকুৱেল টু এটো ঠিক তেনে 27 ইনটু -5 প্লাস 27 ইনটু 10 এটো কি সত্য হ'ব কাৰণ এই 27 এটা একবাৰ -5 করছি একবাৰ প্লাস দি কেনে 27 ইনটু 10 করছি সো এটো আমাৰ কিমান হ'ব আমাৰ সত্য হ'ব ঠিক আছে মানে শুদ্ধ আৰু তাৰপিছত 2টোত কৈছে যে -44 ব্ৰেকেট ইনটু কুটিল বন্ধনী ব্ৰেকেট -33 প্লাস -11 সো -44 এদি একবাৰ -33 করছি ঠিক আছে আৰু একবাৰ কি কৰিব লাগিছিল -44 এদি -11 নকৰব আছে কিন্তু এইবাৰ -44 এদি কৰা নাই এটো হোৱাই নাই এটো আমাৰ কি হ'ব আমাৰ অসত্য হ'ব গম পাইছা নে লিখি লবা দে তাৰপিছত 4 নম্বৰটো চোৱা 4টোত কৈছে যে কি আমাক কৈছে যে ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা কি কৈছে ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি ব্যৱহাৰ কৰি কেনে আমাক মান নিৰ্ণয় কৰিব দিছে সো এতিয়া ক্ৰম বিনিময় বিধি হলে আমাৰ কি হ'ব ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি ব্যৱহাৰ কৰাৰ আগত তোমালোকক মই এই দুটা বিধি অকনমান দেখাই দিছো কেনেকুৱা হ'ব এতিয়া যেটো আমাক সাইটত ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি ব্যৱহাৰ কৰি যেটো আমাক মানে মান নিৰ্ণয় কৰিব দিছে সো আমি ইয়াতে যেনেকে এনেকে পূৰণ কৰিলেও আমি হেতু যেটো মান পাম বা উল্টাকে পূৰণ কৰিলে যেটো মান পাম হেতুকে আমাৰ ক্ৰম বিনিময় বিধি বুলি কোৱা হয় গতিকে আমি এইগিটা পূৰণ কৰিলে আমি কিমান পাম জানানে আমি যদি পূৰণ কৰো আৰু 125 ইনটু 54 125 ইনটু -54 ইনটু 8 যদি মই পূৰণ কৰিলে আমি কিমান পাম 54000 পাম মানে 54000 পাম ঠিক আছে গতিকে এইটোৰ আনসাৰ হ'ব আমাৰ মানে মাইনাস থাকাৰ কাৰণে মাইনাস আহিছে 54000 ঠিক তেনেদৰে এবাৰ যদি মই এই যে 2 নম্বৰটো যে আছে এই 2 নম্বৰটো পূৰণ কৰিলে মই কিমান পাম 2 নম্বৰটো যদি মই তোমালোকে পূৰণ কৰি চাবা আৰু 15000 পাম ঠিক আছে 2 নম্বৰটো পূৰণ কৰিলে মই কিমান পাম 15000 পাম খালি কেৱল ইয়াতে মাইনাস আছে ইয়াতে তিনটাত মাইনাস আছে কাৰণ আগত কি হৈছে আমাৰ মাইনাস চিন আছে ঠিক আছে ইয়াৰ পিছত আহিছো আমি 5 নম্বৰ পাছত কৈছে যে বিতৰণ বিধিৰে মান নিৰ্ণয় কৰা ওকে বিতৰণ বিধিৰে আমাক মান নিৰ্ণয় কৰিব দিছে সো এতিয়া আমি বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰিম 5 নম্বৰটো চাবা তোমালোকে 5ৰ 1 নম্বৰটো দিয়া আছে যে আমাক 999 ইনটু 99 প্লাস 99 এনেকৈ আছে না আছে এতিয়া চোৱা আমি কি কৰিলো 99 কমন ললো 99 কমন ললে ব্ৰেকেটৰ ভিতৰত কিমান থাকিব 999 থাকিব কাৰণ এই 99 টো লৈছো যেটো এটো বাকি থাকিল আৰু ইয়াতে আমাৰ +1 বাকি থাকিব সো ইয়াতে আমাৰ 99 ইনটু 99 999 প্লাস 1 যোগ কৰিলে আমাৰ কিমান হ'ব আমাৰ 1000 হ'ব সো 99 আৰু 1000 পূৰণ কৰিলে আমাৰ কিমান হ'ব 99000 এইটো আনসাৰ হ'ব বুজি পাইছা ঠিক তেনেদৰে এবাৰ আমি ইয়াতে যেনেকৈ 2 নম্বৰটো আছে দেখিছানে এইটো 2 নম্বৰ এই 2 নম্বৰটো চাবা কিমান দিয়া আছে আমাক 5ৰ 2 নম্বৰটো আমাক কিমান দিয়া আছে যে -159 ইনটু 82 প্লাস -159 ইনটু 16 প্লাস -159 ইনটু 2 এটো দিয়া আছে ঠিক আছে মই -159 টো মই কি ললো কমন ললে ব্ৰেকেটৰ ভিতৰত কি থাকিব ইয়াতে থাকিব আমাৰ 82 কাৰণ -159 কমন লৈছে ইয়াতে থাকিব আমাৰ 16 আৰু ইয়াতে থাকিব আমাৰ +2 কাৰণ এইগিটা যেহেতু কমন লোৱা গৈছে সো -159 ইনটু 82 প্লাস 16 প্লাস 2 যোগ কৰিলে কিমান হ'ব কোৱাচোন আমি যদি এই তিনটা যোগ কৰো কিমান হ'ব 6 6 7 8 9 10 0 7 1 8 1 9 7 1 10 কিমান হ'ব আমাৰ 100 হ'ব সো 159 আৰু 100 পূৰণ কৰিলে 159 00 হ'ব আগত মাইনাস আছে কাৰণে মাইনাস হ'ব সো আমাৰ এইটো আনসাৰ এইটো হৈছে আমাৰ বিতৰণ বিধি ঠিক আছে
বুজি পাইছা তোমালোক নো প্ৰব্লেম ইয়াৰ পিছত আহিছো এবাৰ আমি 6 নম্বৰলৈ সত কি কৈছে চোৱা যে 1 নম্বৰটোত কৈছে 7 ইনটু 6 1 নম্বৰটো কৈছে আমাক কি 7 ইনটু -5 প্লাস 4 ৰ মান হয়না 7 ইনটু -5 প্লাস 7 ইনটু 4 হইতে একেনে একে obviously একে কারণ 7 ইনটু একবার -5 ক পূরণ করছি প্লাস আকৌ 7 ইনটু একবার 4 ক পূরণ করছি সেই কারণে আমার কি হবো আমার একে হবো ঠিক তেনেদৰে 2 নম্বৰটোত কৈছে যে 14 ইনটু 3 প্লাস -8 ৰ মান 14 দি একবার 3 পূরণ করছি আর 14 দি একবার -8 ক পূরণ করছি আগত মাইনাস তো আগত আনছি একে কথা সো একেনে এইটো আমার একে হবো বুজি পাইছা গটিকে এটা টান পাবলগিয়া তোমালোকৰ একো কারণে নাই একদমই ইজি আছিলে আৰু একদম ইজি হয়ও সেইটোই আৰু বুজি পাইছা নে তোমালোক হা কোনে কোনে বুজি পাইছা এটা কমেন্ট কৰি জনো ইয়াৰ পিছত আমি আগবাঢ়িছো এবাৰ নেক্সট চেপ্টাৰ 10.5 হেলে এতিয়া আমি আহিছো কৰি চাও আহা 10.5 ত কৈছে যে হৰণফল নিৰ্ণয় কৰা ঠিক আছে আমাক কৈছে যে কি হৰণফল নিৰ্ণয় কৰা হৰণ কৰিব নাজানানে 15 ডিভিজন -3 3 দি 15 কেইবাৰ হৰণ যায় 3 5 গুণ 15 নহয় তেনেহলে 3 5 গুণ 15 এইবিলাক সৰু সৰু 3 খালি গল মাইনাস আছে কাৰণে আগত মাইনাস চিনটো দিলে হল বাস 12 দি 144 কি বাজায় 12 দি 144 12 বাজায় 12 12 গুণ 144 আগত মাইনাস আছে কাৰণে মাইনাস ইয়াতে থাকক বা ইয়াতে থাকক মাইনাসটো আগত দিলে হল তাৰপিছত 22 দি 0 কেইবাৰ যাব 0 বাজ যাব এটো আৰু গণিত নে তাৰপিছত ইয়াতে আছে যে -6 ডিভিজন -6 ডিভিজন -1 কিমান হ'ব আমাৰ ডিভিজন -1 ইয়াৰে উত্তৰটো হ'ব আমাৰ -1 কাৰণ 6 দি 6 হৰণ কৰিলে 1 আকৌ 1 দি 1 হৰণ কৰিলে 1 খালি কেৱল মাইনাসটোৰ কাৰণে কি হৈছে আমাৰ মাইনাস আহিছে দিয়কচোন হেতুৱে তাৰপিছত এইবাৰ আহিছো আমি 2 নম্বৰ 2ত কৈছে যে খালি ঠাই পূৰ কৰা খালি ঠাই পূৰ কৰিব দিছে মানে 625ক 25 দি হৰণ কৰিব দিছে 25 চিনটো বাদ দিয়া প্ৰথম আগে হৰণটো পাবা তোমালোক কাখত হৰণ কৰি চাবা 25 ৰে 625ক কেইবাৰ যাব 25 ৰে 625ক 25 বাৰ যাব 25 গুণ 625 কেৱল ইয়াতে মাইনাস থকাৰ কাৰণে আমিও ইয়াতে আগত মাইনাস দি দিলো ঠিক আছে তাৰ পিছত ইয়াতে আমি 2 নম্বৰটো চাইছো 2 নম্বৰটোত আমাক কোৱা আছে যে কি 6 ইনটু 12 হয়নে মানে 12 6 গুণ কিমান 12 6 গুণ 78 12 6 গুণ কিমান 78 মাইনাস থকাৰ কাৰণে মাইনাস আহিছে বাৰু -78 ঠিক তেনেদৰে কৈছে যে 12 6 গুণ 78 মানে এই 78 টুক এনেকুৱা কি সংখ্যা দি হৰণ কৰিলে আমি 9 পাম গম পাইছানে আমি কি সংখ্যাৰে হৰণ কৰিলে আমি 9 পাম 12 6 গুণ কিমান 78 নহয় সৰি 72 72 কিমান 72 তাৰ পিছত মই মানে এই 72 মানে এই -72 মানে কি সংখ্যাৰে হৰণ কৰিলে মই 9 পাম 8ৰে যদি মই 72 হৰণ কৰো 8 9 গুণ 72 কেৱল মাইনাস আছে কাৰণে মাইনাস হৈছে সেইকাৰণে ইয়াতে আমি 8 বহাব লাগিব বুজি পাইছা তাৰ পিছত এই 3 2 সৱা 3ত কৈছে যে মানে এনেকুৱা ইয়াতে আমি কি সংখ্যা বহাব লাগিব যাতে আমি বহাৰ পিছত আমি ইয়াতে কিমান পাও এনসাৰটো আমি -20 পাও ইয়াতে আমি কিমান বহাব লাগিব 20 বহাব লাগিব কাৰণ 5 ৰ পৰা 5 -6 কিমান -1 সো -1 ৰে 20 হৰণ কৰিলে আমি কিমান পাম কিমান পাম আমি ইয়াতে তেতিয়া আমি -1 ৰে 20 হৰণ কৰিলে আমি -20 পাম সেইকাৰণে আমি ইয়াতে 20 বহাব লাগিব ঠিক আছে বুজি পাইছা তোমালোক আৰু কোনে কোনে বুজি পাইছা কোনে কৰ পৰা চাই আছা তোমালোকে কমেন্ট কৰি জনাই দিবা ঠিক আছে আজিলৈকে ভিডিওটো ইমানখিনি আছিল আজিলৈকে আহিছো থ্যাংক ইউ